পোকৰ ধুইছো, তাৰপিছত দেখিছো কিবা পোকৰ পৰা তেল ওলোৱা নিচিনা লাগিছে। তো নমস্কাৰ, আপোনালোকে বহুত ভিডিঅ' চাইছে। তো আজি যদি এটা বেলেগ ভিডিঅ' চাওঁ কেনেকুৱা লাগিব। লাহে লাহে আপোনালোকে জুবিন দাক পাহৰিব ধৰিছে। এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকক জুবিন দাক অলপ মনত পেলাব বিচাৰিছোঁ। তো মই বহুত কষ্ট কৰি বহুত বিচাৰি জুবিন দাৰ কেইটামান বহুত কমেডি ভিডিঅ' বিচাৰি আনিছোঁ। তো ভাবিলোঁ একলগ কৰি আপোনালোকক ভিডিঅ'টো দেখাই দিওঁ। তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু জুবিন দাৰ কাৰণে এটা ভাল চাই কমেণ্ট লিখি থৈ যাব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াত সকলোৱে জানে ইয়াত পোকৰ ধোৱা চিষ্টেম নাই। মই কি কৰিলো, পাকঘৰৰ পৰা মানে পোকৰ ধুবৰ কাৰণে গিলাচ এটা লৈ গ'লো। মই নাচালো প্লাষ্টিকৰ গিলাচ, বোলো পোকৰ ধুবলৈ কিবা এটা লাগিব তাত। গিলাচটো লৈ গ'লো, পোকৰ ধুইছো, তাৰপিছত দেখিছো কিবা পোকৰ পৰা তেল ওলোৱা নিচিনা লাগিছে। পিছত গম পালো সেইটো আমাৰ শ্ৰমিকে মানে অমলেট বনাবৰ কাৰণে বাটাৰ আনি থৈছিলে। গিলাচটোত বাটাৰ আছিলে, মই নাজানো। ৰাছিয়ালৈ আহি মানে প্ৰথমবাৰ বাটাৰেদি পোকৰ ধুইছো মই। আজি ন বগা হৈছে মেকআপ চেক কৰি এনেই কলি, কিন্তু তাৰ মানে কলি মই জোকাই থাকো। অকণমান ক'লা আৰু একো নাই, ক'লা হ'লে একো নাই। মই ইমান বগা নহয়। পৃথিৱীত বগা ক'লা চামৰালৈ কথা নাই, অকল দিমাগটোৱে কাম কৰে, হয়নে? অনলি ইয়ৰ ব্ৰেইন ৱৰ্কছ। বেছি কামলৈ কান্দি দিব একো নাই। লাভ ইউ। আহিলে তেনেকে চিঞৰিলে ভাল লাগে। কেলা জুবিন দা বুলি কবি। কোনোবা ধুনীয়া ভাং মাৰি আছে, বৰ ভাং গুনাইছো। কোনে খাইছে? এতিয়া কিনো কৰিম আৰু, এনেকে জন্ম দিলে মোৰ মায়ে। পাখি পাখি আমি চব একেই মানুহ চব। মই সেইকাৰণে লগুণডাল ছিঙি দিলো। মই লগুণ ছিঙি পেলাই মই আঁঠুৱাত লগাই দিছিলো। চুৰ কৰিছ ভালকে ক। 3টা প্ৰেচাৰ কুকাৰ নিছে, 2টা আমুল কুল খাইছে, সেইটো চুৰ হ'ল নেকি? যদি চুৰ কৰা ভালকে ক। যদি চুৰ হয় ভাল চুৰ হয় নহয়, মানে 7,000 মান টকা বস্তু নিছে খুব বেছি, সেইটো মোক বিচাৰিলে মই দিলো। সেইটো চুৰ কৰিবলৈ কি দৰকাৰ? ইমান কষ্ট কৰিবলৈ ৰাতিপুৱা পৰা হলে সেইটো ঠেং ভাঙিলেহেঁতেন, আকৌ মই হস্পিটেলত মই চাবলৈ যাব লাগিলেহেঁতেন। কথাটো সেইটো। গতিকে চুৰ কৰিলে ভালেই কৰিব পিটিম। সেইটো কাৰণে পিটিম যে তই কি কাৰণে অদৰকাৰী কথা। এতিয়া মই টিংকিখন লগাওঁতে মোৰ 15,000 টকা গৈছে। সি নিচে 7,000 টকা বস্তু। এই মানে এটাই প্ৰব্লেম, মানে এই মানে পেণ্টটো বহুত ওপৰত পিন্ধে। চবে চাওক, পেণ্টটো ইমান ওপৰত পিন্ধে নেকি বাৰু? এইটো হাই ৱেষ্ট জিন্স হয়, এইটো ওপৰতে পিন্ধে। কি? এইটো হাই ৱেষ্ট জিন্স হয়, এইটো ওপৰতে পিন্ধে। সেইবোৰ নাজানো আমি। মই যিমান ছোৱালী দেখিছো চবে পেণ্টটো তলত পিন্ধে। প্ৰথম তোক ছোৱালী দেখিলো পেণ্টটো ওপৰত পিন্ধে, ইমান মানে পেটলৈকে পিন্ধে একদম। মই চাপৰ যে পেণ্টটো ওপৰলৈ আহি যায়, কি কৰো? চাপৰ কাৰণে? অ'কে। সেইকাৰণে চাৰ্লি চেপলিনে ওপৰত পিন্ধিছিলে। That's a good choice. মালো খাই দিলো। এইটো একো নাই বাৰু, এইটো মাল খোৱাই গান। আৰু যেতিয়া গানটো বনাইছিলো তেতিয়া মই ফুল মাল খাইছিলো।
এইবিলাক কোনেও নকয়, মই কৈ দিওঁ। ৰাতি 3টা বজাত। এতিয়া বাকীবিলাকক অলপ কিবা কিবি সোধা। এতিয়া তোমাৰ ওপৰত আৰু কোনটো ঋতুস্বিন আছে, তুমি আছে, আৰু কি কৰিব লাগে আমি? আৰু আমাৰ মই ইয়াতে আমাৰ কৈ গগৈদা আছে, নিপন দাক অলপ যদি গগৈদাৰ লগত কথা পাতা, নিপন দাৰ লগত। একে বয়সৰ মানুহৰ লগতনো কিনো কথা পাতিবা হয়নে? অলপহে জুনিয়ৰ আৰু মোতকে তথাপিও ইমান বেয়া পাব নালাগে আৰু। মিছা ক'লে কিডাল হ'ব? মিছা ক'লে কিডাল হ'ব? যেতিয়া মাল নাখাব তেতিয়া ষ্টেমত নুঠেই। ৰাইট পইণ্ট না বেয়া পাইছা নেকি? যেতিয়া ক'লে আছে মোক গালত মান যেতিয়া পৰা খাই ল'ব তাৰ বন্ধুৰ নাম হ'ল মাজুলী। এতিয়া তাৰ বিষয়ে মই এটা গান গাম। কি বেয়া লাগিছে নেকি? মাজুলী ছোৱালী এদিন দুখ পালেং এইখনি গাঁৱকে কপাই দিলে, তোমাৰ নামে মই লিখি দিলো, তোমাৰ কপালত আহিব নোৱাৰিলো, এইখনি গাঁও তোমাৰ মেট্ৰিক আছিল পৰি এই ৰাতিপুৱা বুলি লাডেন পৰিলে কালত বোকা লাগিল কালত। কেনে আছে এইবাৰ? হা কি মজা, হা কি বেয়া পাইছা? মই গুচি আহিম ইয়াৰ পৰা। নেকি অ মৰমী ব্ৰিটিছ হিষ্টৰীটো লণ্ডন মানে। আজি আছে, আমি লণ্ডনলৈ গুচি যাম, উৰ্মিলাও যাব। দুখ এটা ক'লেও বুজিবলৈ বহুত দেৰি লাগে। মহিমাও আছে, আমিতো আছে বাৰু, ৰসৰ ভঁৰাল আমি। এইজন আছে, এইজন লাগি আছে আমাৰ লগত। দুখ লাগিছে লণ্ডনখন এই যামগে আমি। যেন ছোৱালীহে উলিয়াই দিছে। কেলা বুলি ক'লে যদি কল হয়, আমি ক'লেনো কি ভুল হয়? হয় নহয়? আৰু এটা কথা আছে, আমাৰ কুকুৰ এটা যদি শুই থাকে, সেই কেলা বুলি নকলে নুশুঠেই। গতিকে এই শব্দটো লৈ কোনো হেৰি কৰি লাভ নাই। জুবিন এজন শিল্পী, মই তাকে ভাল পাওঁ। এতিয়া নহয়, যেতিয়া জুবিনে প্ৰথম সেই চুলিখন দীঘল কৰি গান গাই আছিলে তেতিয়াবা ভাল পাওঁ। আৰু মই জুবিনে ক'ত কেলা কৈছে, ক'ত কা কৈছে মোৰ দৰকাৰ নাই। এইটো মোৰ এটা ভাল পায় বছ। সেইটোৱে কথা হ'লতো। আপুনি বিহু শিকাইছে। নীল আহিছে, নীলৰ এটা গান কৈছো, তাৰ চব গানবিলাক আজিকালি তেনেকুৱা হৈ গৈছে। এতিয়া মই গালি পাইছো, চব গান তেনেকুৱা হ'ব নালাগে। মই আকৌ তাৰ এইটো গান ভাল পাওঁ, চুমা কিবা এটা গান চুমা দিয়ে। ই মোক মানে ষ্টুডিঅ'ত মোক কৈছিলে, দাদা এইটো গান মই ৰিলিজ নকৰোঁ। বোলে কিয়? কৈছে কণ্ট্ৰভাৰ্চি হ'ব, চুম্মা বুলি গাইছো। বোলে তই ৰিলিজ কৰ, যদি কোনোবা আহে মই প্ৰথম থিয় দিম তোৰ। মই বোলো সিদ্ধাৰ্থ, কি দাদা? বোলো চাদা মাৰ। তাহাঁতি মানে চাদা বুলি নাভাবে, তাহাঁতি ভাং বুলি ভাবে। মৰকতটো আৰু জমিছে, তাহাঁতি পটো ব কয়। মোৰ চুটকেছো যেতিয়া খুলিলে, চাদা টেমাটো পালে, মোক কৈছে বুট বুট। মই বুটযোৰ খুলি দিছো, সি আচলতে পুট বুলি কৈছে। ন ন বুট বুট, মই আকৌ ইপাতো খুলি দিছো। মই ফটকে মনত কৰিলো, ইহঁতৰ পটো নাই। এয়াৰপৰ্টত বহুত ধেৰ ঘটনা হৈছে। বেনি বেয়া বস্তু, মই কাকো ল'বলৈ নকওঁ। মই ককাৰে দিলে যিটো কৰো হাগিব নোৱাৰে ফৌতি কৰো, কিন্তু লত কি কব ৰাইছিল ককাৰে দিলে যিটো কৰো হাগিব নোৱাৰে কটিটো সৰু। Oh my god, I
যে পেটৰ নাই ডাল হ'ব মোৰ কি আছিলে অলপ দেৰি জানো মই কি আছিলে কিয় তেনেকুৱা কিবা এটা চিক্ৰেট আছে নেকি আপোনাৰ যিটো আপুনি আজি বাৰ্থডে দিনা ৰিভিল কৰিব বিচাৰিব চামথিং এনিথিং এনি কিবা বেলেগ ধৰণৰ যিটো মানুহে ভাবে যে হয় বুলি কিন্তু নহয় বা নহয় বুলি ভাবে হয় মই সদায় দুবাৰ হাগো সাধাৰণতে মানুহে এবাৰ হাগে মই সদায় দুবাৰ হাগো সেইটো হেল্ডি সেইটো মানে হেৰি মেডিকেলি দেট ইজ হেল্ডি বুলি কয় মই শুই উঠাৰ পিছত এবাৰ হ'ব লাগিব আৰু ৰাতি এবাৰ হ'ব লাগিব সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো বোলো জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা অসমত 31 মাল আছে অসমত 31 মাল আছে জুবিন দা আৰু এটা কথা শুন জুবিন দাৰ অবিহনে অসম নাই আৰু এনেকুৱা এজন মানুহ যিজন মানুহে বলিউড বাদ দিছে বলিউড গম পাইছ নাই এই ইয়ালি চিয়ালি ঘূৰি গৈ আহিছে হয় নে নহয় বোলো জয় অসম জয় অসম মোৰ মন দুচকু অসহায় অকলশৰে